সো হাই গাইজ, ফাইনেলি তামোল পুলি কেনেকৈ লগাই আপোনালোকক দেখুৱাম। আৰু আপোনালোকে এয়া তামোল পুলি লগালে কেনেকুৱা ধৰণৰ লগাব লাগে আপোনালোকে নিশ্চয় এনেকৈ কৰিব, যাতে তামোল ভাল হয় আৰু পুষ্ট হয়। সো এনেকুৱা মাটি গাঁতটো বেছি থাকিলে মাটি অকণ ভৰাই দিব লাগে, আৰু গাঁতটো মিনিমাম দ ৰাখিলে হ'ল। আৰু গাঁতৰ তলত গোবৰ দিব লাগে, যাতে তামোল পুলিটোৰ গুড়িটো ঠাণ্ডা হৈ থাকে, সেইটো কাৰণে গোবৰ দিয়া হৈছে। আৰু এয়া তামোল পুলি লগাইছোঁ আৰু দেখিছে আৰু এয়া, আৰু ভালকৈ পোন কৰি লগাব লাগে। আৰু তামোল পুলি লগালে মুখত কিবা এটা সোমাই ল'ব লাগে, মিঠা জাতীয় বস্তু, যাতে তামোলটো খাই ভাল লাগে। চ' মই চেম তেনেকুৱাই কৰিছোঁ, আৰু মই বেলেগৰ কোৱা দৰেই কৰিছোঁ। আৰু ময়ো বিশেষকৈ ইমানটো নাজানো, আৰু বেলেগৰ কোৱা শুনিয়ে আৰু কৰিছোঁ তেনেকুৱা। চ' এনেকৈ আৰু গুড়িত গোবৰ দি দিছোঁ আৰু মাটি দি, আৰু ইয়াতে পানী দি পেলাই আৰু তাক দি দিছোঁ। চ' দেখিছে আৰু এয়া, আৰু লাষ্টত খেৰ অকণমান দি দিছোঁ, যাতে মুৰ্গী আঁচৰি নিদিয়ে, সেইটো কাৰণে খেৰটো দিয়া হৈছে। ধন্যবাদ।